নতুনৰ গতি খেদা দেখা সভা সদলোক ঐশন নিমিত্ৰে হেমাংগৰৰ ঘৰৰ চোতালৰ মধ্যে ভাস্কৰ প্ৰৱেশ কৰল হেমাংগ তুহু কিহক লাগি মন মাৰি আছ হে হেমাংগ সৰৰ কুবত ভাওনাৰ ভাজ পাহৰি যাবি এ বাদ দে এইবোৰ বল খেলিবলৈ যাওঁ নাই মই নেখেলো কিয় আৰে তয়ে কচোন আমাৰ নাটকলৈ আছে কিমান দিন ভালকে ৰিহাৰ্চলে হোৱা নাই তাকেতো এনেকেতো হলে নহ'ব ন চোৱা বাবা তোমালোকে নাটক এখন কৰিছা বিৰাট ভাল কথা মই বিৰাট ভাল পাইছো তাৰ বাবেতো প্ৰেক্টিছো কৰিব লাগিব ন এই মামাৰ ভাজেৰ বল আজিৰ পৰা ভালকে প্ৰেক্টিছ কৰোঁ হ'ব বল এইহিমতে সভাৰ মধ্যে সকলো প্ৰস্থান কৰল
অংশ মই পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা কৰোঁ ধৰাৰ বুকুত থিতাপি লৈ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাত মই সহায় কৰোঁ এই কথা তুমিহে বুজিছা মানুহবোৰেতো বুজা নাই কিছুদিনৰ আগতে ইয়ালৈ কেইজনমান মানুহ আহিছিল তেওঁলোকে আলোচনা কৰি থকা শুনিছোঁ মোক হেনো কাটি পেলাব তেওঁলোকে হেনো ইয়াত কিবা ফেক্টৰী এটা বনাব মা গছজোপা যদি কাটি পেলাই তেনেহ'লে আমি কলৈ যাম আমিতো মানুহ নহয় আমি ইমান স্বাৰ্থপৰ কিয় হম আমি মানুহবোৰৰ নিচিনা স্বাৰ্থপৰ আৰু অকৃতজ্ঞ হ'ব নোৱাৰোঁ আমি কিবা এটা কৰিব লাগিব আমি গছজোপাক জীয়াই ৰাখিব লাগিব গছ মাহী তুমি মানুহবোৰে তোমাৰ পৰা অক্সিজেন আৰু বতাহ ল'ব নোৱাৰা কৰি নিদিয়া কিয় গছ মাহী আমি সদায় তোমাৰ লগতে আছো আমি তোমাক বচাম তুমি এনেকৈ আমাক চাহ দিবা বতাহ দিবা দেই আহা মা আহা গছ মাহী আমি একেলগে গাওঁ আমি গোস বন্ধু আমি গোস বন্ধু আমি গোস বন্ধু আমি গোস বন্ধু পুনা হেরা মানব জাতি গোস না কাটিবা তোমার উন্নয়নৰ বাবে আমাক না মারিবা কিবা এটা খাবলৈ দে না সঁচাকে কৈছো
অ' মা বৰ ভোক লাগিছে কিবা এটা খাবলৈ দে না মোৰ মৰটা চবা সঁচাকে কৈছো বৰ ভোক লাগিছে কিবা এটা খাবলৈ দে না মাইনা পঢ়া-শুনা ভালকৈ কৰিছানে? কৰি আছো খুৰা তেন্তে কোৱাচোন পাছে পাছে কিবা 55 খুৰা এই গৰুটোৱে কেতিয়াবা কিতাপখন মেলি চালেহে দিনৰ দিনটো অকল খেলা আৰু খেলা এই বদমাছ পঢ়িবা আকৌ ভালকৈ এনেকৈ থাকিলে ডাঙৰ হ'লে কি কৰিম কেনেকৈ পঢ়ো খুৰা দিনে ৰাতিয়ে যদি মা দেউতাহঁতে হুলস্থুলেই লাগি থাকে অকল কাজিয়াই লাগি থাকে তো এটা পঢ়িবলৈ ভাল পৰিৱেশ লাগে খুৰা মহাপণ্ডিত ইমান তই ভাষণ দি দিব নালাগে যা যা ভিতৰলৈ যা হেই যা যাবলৈ কৈছো নাই যা যা সি ঠিকেই কৈছে পঢ়িবলৈও এটা ভাল পৰিৱেশ লাগে দিনে ৰাতিয়ে কাজিয়া চিঞৰ-বাখৰ কৰি থাকিলে শিক্ষতে পঢ়িব কেনেকৈ সৰু হ'লেও শিক্ষতৰো এটা মন আছে পূজাৰ চিন্তা কৰা শক্তি আছে আমি শিক্ষতক পঢ়িবলৈ এটা শান্ত পৰিৱেশ দিব লাগিব বাদ দে এইবোৰ কিয় আহিছিলি সেইটো ক কিয় আহিছিলি মানে কাইলৈ মাটিডোখৰ চাবলৈ মানুহ আহিব তই থাকিবি নহয় কিমান বজাত আবেলি আহিব চাগে বাৰু থাকিম হ'ব মই এতিয়া যাওঁ ৰাখিবি হ'ব বাৰু আমাৰ বেৰবলে পেটিয়া লাইছে না আমাৰ বাসা যা ছায়া ৰহ তই আজি ঘৰলে বল মই তোৰ কথাও কম তই চা মানে থাক মই দেউতাক লগাই দিম তই যে পঢ়া টেবুলতে মোবাইল টিভি থাক তোৰ কথা কম নহয় তোৰ কথা লগাই দিম নহয় মই ময়ো লগাম তোৰ কথা আজি ঘৰলে বল
হাত দুখন ধৰি আছে বেবলে পাতি হ'ল এইবোৰ বাদ দে নাটকত প্ৰেক্টিচ কৰোঁ কি খালিবি তেনেহ'লে কচোন ভাল নালাগে দেই পাৰি তেনেহ'লে ভাল লাগিব সেইদিনা আমাৰ নামঘৰত হোৱা ভাওনাটো সকলোৱে চাইছিলোঁ দশৰথৰ পুত্ৰ ৰামে সীতাক পাবলৈ হৰধনু ভাঙিছিল সেইকাৰণে আমাৰ বাবে বিয়া কৈ গৈছে ঐ ৰামচন্দ্ৰ নহলে বন দিবলে ৰামচন্দ্ৰ জানো গান গাইছিল আমাৰ নাটকত গাব কি গাব কিৰথে ৰামচন্দ্ৰক পতিৰূপে বৰণ কৰাৰ পিছত কৈকেয়ীৰ কথামতে ৰজা দশৰথে ৰামচন্দ্ৰক বনবাস দিয়ে আৰু ৰামেও পিতাকৰ কথা শুনি বনবাসলৈ যায় ৰামৰ লগতে সীতা আৰু লক্ষ্মণেও বনবাস থাকে ৰামচন্দ্ৰই বনবাসলৈ যাওঁতে গায় সেই ৰামচন্দ্ৰই এনেকৈ বাৰে বাৰে গান গোৱা নাছিল নেকি তয়ো জান এইবাৰ তেনেহ'লে আমি যাম আকৌ ৰাম মনে মনে যাব ঠিক আছে
সীতা সীতা বচোৱা ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা ৰামক সহায় কৰিবলৈ যাবলৈ খাতুনি ধৰিলে তোমাৰ ককাইৰা ভূত হয় নিশ্চিত বিপদত চোৱা ভাই লক্ষ্মণ তুমি তেওঁ ৰক্ষা কৰা মই তোমাক হাত জোৰ কৰিছো লক্ষ্মণ তুমি চোৱা মোৰ স্বামীক বচোৱা চোৱা লক্ষ্মণ চোৱা কুটিৰৰ চাৰিওফালে লক্ষ্মণ ৰেখা দি ক'লে লক্ষ্মণে ৰামক বিচাৰি যোৱাৰ পাছতেই কন্যাখিনিৰ বেশেৰে ৰাৱণে সীতাৰ ওচৰলৈ ভিক্ষা বিচাৰি আহিল লগে লগে ৰাৱণে সীতাক হৰণ কৰিলে আরে চল গোরি খালে আমি আধুনিক যুগৰ ৰামিতা বেলেগে ভাবিলাম ধৰ তই গা দেনে জটায়ুৰ কথা মতে ৰাম আৰু লক্ষ্মণে বান্দৰ সেনাৰ লগ হৈ সাগৰৰ পাৰ পালে গৈ হনুমানেও উৰি গৈ অশোক বনত সীতাদেৱীক বিচাৰি উলিয়ালে বহুত দূৰ বাট নহয় হনুমানৰ ক'লে উৰিব আমনি লাগিব কিন্তু গান তাকে ধৰা ভাল তহঁতিও ধৰ চিলা 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 Dale
বুলি কৈছিলে দেই পৰম শ্ৰদ্ধাভাজন ৰাইজ আমি আহি আমাৰ নাটকৰ শেষ মুহূৰ্তত উপস্থিত হৈছোঁ ঐ লেকচাৰ বন্ধ কৰ ৰাম ৰাৱণৰ যুদ্ধ এতিয়াও বাকী আছে লাগ যুদ্ধ লাগ লৰাই লাগ ছোৱালীয়ে চালে আৰু তাৰ প্ৰতিটো কথাতে কিয় পঢ়ি থাক পাগল নেকি আৰু আমি দুটাই গান গাওঁ লাগ লাগ যুদ্ধ লাগ এবাৰ ভাস্কৰে অনন্যাই লাগ আৰু নন্দিতাই হেমাংগই লাগ যুদ্ধ লাগ আৰু ভগৱান নাভাবে চাগে গছ মাহী তুমি মানুহবোৰে তোমাৰ পৰা অক্সিজেন আৰু বতাহ ল'ব নোৱাৰা কৰি নিদিয়া কিয় তেনেহ'লে মানুহবোৰে তোমাক কাটে কিয় মানুহবোৰৰ প্ৰয়োজন কেতিয়াও শেষ নহয় যিমানে হয় সিমানে নাতে এদিন যেতিয়া গোটেই পৃথিৱীৰ পৰা এজোপাও গছ নোহোৱা হৈ যাব তেতিয়া এনেও কোনো মানুহ জীয়াই নাথাকিব আৰু সেই দিনলৈ বৰ বেছি দিন অপেক্ষা কৰিব নালাগে আমিও দেখোন জীয়াই নাথাকিম গছ মাহী নাথাকিব কোনোৱেই জীয়াই নাথাকিব সেইদিন সমাগত মানুহে উন্নয়ন বিকাশৰ নামত হাজাৰ হাজাৰ গছ হত্যা কৰিছে ফ'ৰলেনৰ নামত কিমান যে গছ কাটিছে বন সংৰক্ষিত বনাঞ্চল বেদখল কৰি খেতি পথাৰ বনাইছে চৰকাৰেও বিশ্ব পৰিৱেশ দিৱস অমিত বৃক্ষ আন্দোলনৰ নাম লৈ গছ পুলি ৰোৱাৰ নামত লাখ লাখ গছৰ মৃত্যু ঘটাইছে ইয়াৰ প্ৰতিশোধ মই ল'ম ভালকৈ ল'ম তেওঁলোকে দেখোন তোমাকো কাটি পেলাব তেনেহ'লে তুমি প্ৰতিশোধ কেনেকৈ ল'বা পাৰিম আমি মৃত্যুৰ পাছতো প্ৰতিশোধ ল'ব পাৰোঁ গছৰ মৃত্যু মানে অক্সিজেন লেভেল কমি অহা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পোৱা গোলকীয় উষ্ণতা বৰ্ধন হিমবাহ গলি বানপানী হোৱা অজন স্তৰৰ অৱক্ষয় হোৱা যাৰ ফলত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি প্ৰৱেশ কৰি মানুহৰ শৰীৰত কেঞ্চাৰকে আদি কৰি বহুতো বেমাৰ আজাৰ সৃষ্টি কৰে এচিড বৰষুণ হোৱা
আৰু এনেকুৱা বহুতো কাৰণ আছে যিবোৰ আমি নহ'লে মানৱ জাতি এদিন নিজেই বিলুপ্ত হৈ যাব তেতিয়া আমি পৃথিৱীখনত নতুনকৈ উশাহ ল'ব পাৰিম তুমি দেখোন বহুত কথা জানা গছমাহী তোমালোক ডাঙৰ হ'লে তোমালোকেও জানিবা এইবোৰ আমাৰ মায়ে দেখোন এইবোৰ কথা নাজানে আমি হাওৰি চমাহী আমাক যিবোৰ মানুহে শান্তিয়ে থাকিবলৈ দিয়া নাই সেই মানুহবোৰৰ ঘৰতো কোনো কালে শান্তি নহয় তুমি যদি কেতিয়াবা কাৰোবাৰ বেয়া চিন্তা কৰা সেই একেই ব্যাধি তোমাৰ লগতো হ'ব গতিকে জীৱনত কোনো কাৰণতে কাউৰে বেয়া চিন্তা নকৰিবা তুমি আনৰ ভাল ভাবিলে তোমাৰ লগতো ভাল হ'বই মায়ে ঠিকেই কৈছে মাইনাহঁত সদায় ভাল কাম কৰিবা আনৰ ভাল চিন্তা কৰিবা এতিয়া শুই থাকা বহু ৰাতি হ'ল আহা মইনাহঁত আমি শুওঁ
মাটিটো লাগে গোটেইখিনি আমাৰ এই মাটি সৈয়া 3 বিঘা 4 কোঠা মানে প্ৰায় 4 বিঘা হয় হয় ই সকলো ঠিকেই আছে আমাৰ ফেক্টৰী বহাবলৈ আপোনাৰ এই মাটিডোখৰ পাৰফেক্ট কিন্তু এই গছজোপাই অসুবিধা কৰিব নেকি হে কাটি পেলক আমাৰ একো আপত্তিয়ে নাই দেখাততো এইজোপা বহুত পুৰণি গছৰ নিচিনা লাগিছে কিবা দেওভূতো লম্বি থাকিব পাৰে দেই হে নাই গছজোপাত অৱশ্যে বহুতো চৰাই বাহাই আছে গছজোপা 110 বছৰমান পুৰণি হেমন্তৰ ককা কদেশৰ বৰ বাহাই নাই চৰাই বাঁহ গছজোপা কাটি আমি পাক কঢ়িয়াব নোৱাৰোঁ বৰুৱা আপুনি বেলেগ এডোখৰ মাটি দেখাওক হে নাই মই মাটিৰ মালিকে কৈছে যদি আপুনি কাক ভয় কৰিছে হয় কাকো কৰা নাই কিন্তু একো কিন্তু চিন্তা নাই গছজোপা কাটিবলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন লাগে যদি সেইটো মোৰ ওপৰত এৰি দিয়ক একো চিন্তাই কৰিব নালাগে মই কটাই দিম আপুনি কটাই দিয়ে যদি মোৰ ক'বলগীয়া একো নাই হিমাদ্ৰী তুমি নোট কৰি গৈছা নহয় আপুনি মণ্ডল অফিচৰ কামখিনি যিমান সোনকালে পাৰে কৰাৰ ব্যৱস্থা কৰক হ'ব মোক এসপ্তাহৰ সময় দিয়ক মই সকলো কাম কৰি দিম ছাৰ মোক টকা কৈ যাব হিমাদ্ৰী মই বাৰু আজি 60% ব্যৱস্থা কৰিম বাকী কিন্তু 40% মাটিখিনি নামজাৰি হোৱাৰ পিছতে পাব হ'ব বাৰু আপুনি হিমাদ্ৰীৰ লগত কথা পাতি লওক আপোনাৰ হৈ যাব চিন্তা কৰিব নালাগে হিমাদ্ৰীৰ লগত কথা পাতি ল'ব আমি মাটিটো অলপ আগৰ পৰাই চাই আহোঁ নেকি বলক একো অসুবিধা নাই বলক আহক ছাৰ বলক বাইদেউ বুকাই মাতিছিলে নে উপায় নাই কেছ টকা দিয়াহেঁতেন সুবিধা হ'লহেঁতেন নাই আমি অফিচিয়েল কোনো কামতে কেছ টকাৰ লেনদেন নকৰোঁ চৰকাৰক কৰ ফাঁকি দি আমি ব্যৱসায় নকৰোঁ বৰ গৰম পৰিছে গছ-গছনি নথকা মুকলি পথাৰখনততো গৰম পৰিবই আহক এই গছজোপাৰ তললৈ আহক গছজোপাৰ তলত সঁচাকৈয়ে ঠাণ্ডা দিয়ক আপোনাৰ এটা চহী দিয়ক পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা কৰোঁ ধৰা বুকু মই পৰিষ্কাৰ কৰি ৰাখোঁ পৰিষ্কাৰ কৰি ৰখা সগুণবোৰো দেখোন মানুহবোৰে বিহি দি মাৰিলে আমিও সেই সগুণবোৰৰ দৰে এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম নি মা তেনেহ'লে না মানুহবোৰে আমাৰ কথা কিয় নাভাবে না আমি এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব লাগিব পৃথিৱীখন লেতেৰা হৈ প্ৰদূষণৰ ফলত এদিন এই মানুহবোৰো নোহোৱা হৈ যাব যি গছৰ পৰা মানুহে বিশুদ্ধ অক্সিজেন সেৱন কৰি সুস্থ হৈ জীয়াই থাকে সেই গছবোৰৰ কথাই আৰু নাভাবে তোমাৰ মোৰ কথা ক'ত ভাবিব এইবোৰ বাদ দিয়া মা তুমি অকণমান আৰাম কৰা আমি খেলিবলৈ যাওঁ দেই মা ঠিক আছে যোৱা বেছি দূৰলৈ নাযাবা আমাৰ আগে আগে ঘৰ সোমাবা হ'ব ঠিক আছে মা
কৰিব বল বেলেগ এজোপা লগাওঁগে বল 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 পৃথিৱীৰ জীৱকুলে নিশাহত এৰা কাৰ্বন ডাই অক্সাইড গেছ মই মোৰ নিশাহত গ্ৰহণ কৰোঁ পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰোঁ ৰেলগাড়ী যায় মইনাহঁতে ৰেলত উঠি পিৰিক পাৰাক চাই জগ 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 ৰেলগাড়ী যায় মইনাহঁতে ৰেলত উঠি পিৰিক পাৰাক চাই জগ 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 ৰেলগাড়ী যায় মইনাহঁতে ৰেলত উঠি পিৰিক পাৰাক চাই জগ 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 ৰেলগাড়ী যায় মইনাহঁতে ৰেলত উঠি পিৰিক পাৰাক চাই ঐ কোনোবাই মাতিছে দেখোন ঐ ময়ো শুনিছোঁ কিন্তু ইয়াতচোন কোনোৱেই নাই ঐ কোনোবা ফুট পেটা মতা নাইতো মোৰ কিন্তু বৰ ভয় লাগিছে দেই আৰে ভয় নকৰিবি মই আছোতো তোৰ ভয় লগা নাই লাগিছে ভূত ওলালে মই তোত কেনে আগতে পলাম ভূত ওলালে মই তোত কেনে আগতে পলাম ঐ তই থাক দে ভূত ওলাব ঐ যদি সঁচাকৈ গ'লগেচোন কি হ'ব এতিয়া মোৰ কৃষ্ণ কি হ'ব এতিয়া প্ৰাৰ্থনাটো পাহৰি থাকিলোঁ ইয়াত বোলে ফেক্টৰী এটা হ'ব বন্ধু আৰু মোকো হেনো আঁতৰাই পেলাব মানে মোক কাটি পেলাব কি অসম্ভৱ এয়া হ'বই নোৱাৰে এয়া কেতিয়াও হ'ব নোৱাৰে আমি তোমাক বচাম বন্ধু বন্ধু আমি তোমাৰ বাবে সঁচা বন্ধু আমি তোমাৰ বাবে যুঁজিম আহাচোন তোমালোক মোৰ কাষ চাপি আহা কি হ'ল তই মন মাৰি বহি আছ যে একো নাই কি হ'ল কবিনে মন চন মাৰিচোন অৱস্থাই নাই কোনোবা মানুহ এজনৰ লগত ঘৰতে কথা পাতি থকা শুনিছে আৰু এই মাটিখিনি হেনো বোলে বিক্ৰী কৰি দিব মাটিখিনি বিক্ৰী কৰিলে পইচা পাবি আৰু বোলে ইয়াত হেনো এটা ফেক্টৰী বহিব তাৰপাছত আৰু এই গছজোপাও হেনো কাটি পেলাব কি এইটো কেনেকৈ হ'ব আমি শুনিছোঁ কথাটো আজিৰ পৰা তই আমাৰ লগত খেলা আৰু থকা বন্ধ ৰচোন গছজোপা নিবিৰৰ দেউতাকে কটাব বিচাৰিছে সিটো নহয় আমি হেমন্ত খুৰাক কথাটো ভালকৈ বুজালেই হ'ল বন্দী আৰু ময়ে ইমান দিন কৈ বুজাব নোৱাৰি তহঁতৰ কথা ক'ত শুনিব তেনেহ'লে আমি প্ৰতিবাদ কৰিম আমি আন্দোলন কৰিম এইবাৰৰ কাহিনী আমাৰ বেলেগ হ'ব কি কাহিনী ল'বি তেনেহ'লে এইজোপা গছ বচাবৰ বাবে আমি এখন নাটক কৰিম বঢ়িয়া নাটকৰ মাজতে আমি আন্দোলন কৰিম প্ৰতিবাদ কৰিম আৰু সেই পুঁজিপতিসকলৰ চকুত আমি আমাৰ দাবী পেলাম
হ'ব ইয়াত এখন নাটক হ'ব কিন্তু নাটকখন লিখিবা কোনে কিয় আমাৰ ইউটিউব চেনেল আছে দেখোন প্ৰকৃতি ৰক্ষাৰ বাবে তেওঁক যদি আমি অনুৰোধ কৰোঁ আমাক নিশ্চয় এখন নাটক লিখি দিব ৰহিয়াতে আজিৰ পৰা আমি হাতে কামে লাগিম তেনেহ'লে এইবাৰৰ মিছন ইয়াতে এখন মানুহবোৰৰ চিন্তা শক্তিবোৰ নাইকিয়া হৈ গৈছে নেকি আচলতে চিন্তা নকৰে বা কৰিবলৈ আগ্ৰহ নকৰে কিয় নুশুনিব শুনিবই লাগিব আমি সৰু ল'ৰা ছোৱালী হ'ব বাৰু কিন্তু আমিওতো চিন্তা কৰিব পাৰোঁ হয় হয় আমি কিতাপত পাইছোঁ গছ আমাৰ বাবে কিমান প্ৰয়োজন গছ নাথাকিলে আমি কেনেকৈ আমাৰ মানুহবোৰে দেখোন আমাৰ ইয়ালৈ সেই ধুনীয়া ধুনীয়া পৰিভ্ৰমী চৰাইবোৰক মাৰি পেলায় মই শুনিছোঁ এই ধুনীয়া ধুনীয়া চৰাইবোৰ সিহঁতক মাৰি খাই পেলায় সঁচাকে কি আচৰিত নিবিড় আৰু নয়নাই হেনো মাক দেউতাকক গছজোপা নাকাটিবলৈ কৈছে কিন্তু তেওঁলোকে কাৰোৰে কথা নুশুনে সেইটো হয় কিন্তু একো চিন্তু নাই আমি কিবা এটা কৰিবই লাগিব প্ৰশান্ত ঠিকে কৈছে আমি কিবা এটা কৰিব লাগিব আমি প্ৰতিবাদকে কৰোঁ আমি প্ৰতিবাদ কৰি কৰি বসে চাগে এজোপাকে কাটিবলৈ গৈছে থাকিব লাগে সোনকালে কাটি গিৰাই দে ঐ ইমান পুৰণি গছ কাটিবলৈ কিন্তু মোৰ বৰ ভয় লাগে কিবা যদি দেউত থাকে হেই এটো সঁচাকৈ বৰ ভয় যদি ইমান ভয় থাকে কলং ঘৰত থৈবি চাহ ঘৰত খাবলৈ দে হুল আমাক ৰক্ষা কৰিবা বছৰ আদেশ মানিহে আমি তোমাক কাটিবলৈ আহিছো ইয়াকে নকৰিলে আমি খাম কি আমাক ৰক্ষা কৰিবা গছ মাতৃ নহব মোক হত্যা কৰিবলৈ বিচৰা তহঁতৰ নিচিনা বাপেক মই কেতিয়াও ক্ষমা নকৰোঁ আমাৰ বুজা গছ দেৱী ক্ষমা কৰি দিয়ক আজিৰ পৰা
কেতিয়াও গছ নাকাটো সঁচা কৈছতো সঁচা কৈছো গছ দেৱী এ আসক আমি কাণত ধৰিছো ঐ মোৰ কেলেফা কাণত ধৰ গছ দেৱী এয়া আমি কাণত ধৰিছো ঠিক আছে এইবাৰলৈ তহঁতক ক্ষমা কৰিছো আঁতৰ হয় ইয়াৰ পৰা বাচি যাব মই ভয় নকৰিবা মইনাহঁত মই এই পৃথিৱীৰে এক অংশ মই পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা কৰোঁ তোমালোকে মোৰ ভাল চিন্তা কৰিছা মোক বচাবলৈ চাইছা হে তোমালোক মোৰ বন্ধু হলে তোমালোকে মোৰ কথা শুনিব আৰু বুজিব পাৰিবা গছৰ জানো বন্ধু থাকিব পাৰে যেতিয়া তোমালোকে গছক ভাল পাবলৈ শিকিবা তেতিয়া তোমালোক গছ আৰু এই বিনন্দীয়া প্ৰকৃতিখনৰ বন্ধু হ'ব পাৰিবা আমিতো জীৱশ্ৰেষ্ঠ মানুহ আমি আমাৰ প্ৰকৃতিখনক নতুন ৰূপত সজোৱাৰ ক্ষমতা ৰাখোঁ হে তোমালোকৰ অহংকাৰ মানুহক শ্ৰেষ্ঠ বুলি প্ৰমাণ পত্ৰ কোনে দিলে মানুহেই দেখোন কয় যি নিজকে শ্ৰেষ্ঠ বুলি কয় সেই মহামূৰ্খ মানে গোটেই মানৱ জাতি মহামূৰ্খ যি সৃষ্টিত প্ৰকৃতিৰ বুকুৰ পৰা প্ৰাকৃতিক সম্পদ নিশে হৈ যায় এই মানুহৰ কেনে সৃষ্টি আমাক তথ্য প্ৰযুক্তি লাগিব কিন্তু তাৰ সমানে সমানে ন তথ্য প্ৰযুক্তিৰ আৱিষ্কাৰে প্ৰকৃতিৰ বুকুলৈ কঢ়িয়াই অনা কুপ্ৰভাৱবিলাককো আমি ওলাই কৰিব নোৱাৰোঁ বিশ্ব জগতৰ প্ৰাণী আৰু জীৱকুলৰ লগতে প্ৰকৃতিখনৰ সুৰক্ষা নিশ্চিত কৰিহে আমি তথ্য প্ৰযুক্তিৰ লগত আগবাঢ়ি যাব লাগিব এইখিনি কিন্তু একেবাৰে সঁচা কথা আমি কিতাপত পঢ়িছোঁ নহয় যোৱা 50 দশক ধৰি আজি পৰ্যন্ত গোলকীয় উষ্ণতা বৰ্ধন এক মুখ্য সমস্যা ৰূপে থিয় দিছে আজি তাৰিখত অত্যাধিক হৈছে যাৰ ফলত উচ্চ হিমালয়ৰ বৰফ গলি যোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ইয়াৰ প্ৰতিকাৰৰ উপায় মানুহে কিন্তু এতিয়াও আৱিষ্কাৰ কৰিব পৰা নাই তই কিন্তু সঁচা কলি ভাস্কৰ আমি পৰিৱেশ দিৱস ধৰিত্ৰী দিৱস বন্যপ্ৰাণী সপ্তাহ আদি ঠিকেই উদযাপন কৰোঁ কিন্তু ইয়াৰ গুহাত থৈ এতিয়াও অনুধাৱন কৰিব নোৱাৰে তোমালোকৰ চিন্তাধাৰা দেখি মই ভাল পাইছোঁ তোমালোকে ইমানবোৰ কথা জানা মই সুখ অনুভৱ কৰিছোঁ তোমালোকৰ নিচিনা প্ৰজন্মই আজি আমাৰ প্ৰয়োজনীয়তা বুজি উঠিছা বাবে প্ৰকৃতিখন লাহে লাহে আকৌ বিনন্দীয়া হৈ পৰিছে তোমালোক জাগিব লাগিব শুই থকা সকলক জগাব লাগিব প্ৰকৃতিৰ ৰক্ষাৰ বাবে তোমালোক নিজেই এটা আন্দোলন হ'ব লাগিব